নমস্কাৰ জ্ঞানদীপ লাইভশ্যন ৱৰ্ল্ড ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম। আজি আপোনালোকক আমি G9 কল বুলি আমাৰ যিসকল ছাবস্ক্ৰাইবাৰক আমি দিছিলোঁ তাৰ ভিতৰত এজনৰ আমি আজি দেখুৱাম আপোনাক। তেওঁ আমাৰ গাইডত কেনেকুৱা প্ৰডাকশ্যন হৈছে আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে আজিলৈকে আমি যিমানক পুলি দি আছোঁ সেইসকলক আপোনালোকে যাতে আমাক যোগাযোগ কৰে, যাতে আকৌ ভিডিঅ' ফটোবিলাক আমাক দেখায়, যাতে আমি তাৰ কিবা ৰোগ হ'লেও পুলিবিলাকৰ বা সেইখিনি প্ৰতিৰোধক বা সেইখিনি মাৰ্কেটৰ বিষয়ে বা সকলো দিশত যাতে আমি সহায় কৰিব পাৰোঁ। আৰু এজন আমাৰ ছাবস্ক্ৰাইবাৰ আছিল নগাঁও ডিষ্ট্ৰিক্টৰ। আপোনালোকে দেখিছে এওঁৰ হোৱাটছএপত আমি দেখাইছোঁ, এওঁ আমাক মেছেজ কৰিছিলে 100 পুলি লাগে বুলি, আৰু আমাৰ একাউণ্ট আৰু গোটেই গুগল পে' নম্বৰ বা এইখিনি আমি দি দিছিলোঁ স্কেনাৰ তেওঁক পে'মেণ্টৰ কাৰণে। তাৰপাছত তেওঁ আমাক পুলিৰ কাৰণে পে'মেণ্ট কৰিছিলে। পে'মেণ্টবিলাক আপোনালোকে গম পায়, আমি গাড়ী ভাড়া বা পুলিৰ দাম আমি কাটি লওঁ আৰু আগতীয়াকৈ লওঁ। এইদৰে আগতীয়াকৈ আমাক পে'মেণ্টটো কৰিছিলে আৰু এইখন ৰিচিপ্ট তেওঁ আমাক যি তাৰিখে পে'মেণ্ট কৰিছিলে। আৰু আমি পে'মেণ্ট কৰা এসপ্তাহৰ সময় লওঁ, এসপ্তাহৰ ভিতৰতে আমি পুলিটো পঠিয়াই দিয়াৰ ব্যৱস্থা কৰোঁ। আৰু কেতিয়াবা বেছি অৰ্ডাৰ থাকিলে এসপ্তাহ লাগে, আৰু যদি বেছি অৰ্ডাৰ নাথাকে তেতিয়া আমি এদিন দুদিনতে পাছৰ দিনাখনেই পঠিয়াই দিব পাৰোঁ। আৰু এইদৰে G9 কল পুলিবিলাক আমি পেকেটিং কৰি বাছত দিছিলোঁ আৰু এনেকুৱা গাড়ীত দিছিলোঁ। আৰু গাড়ী নম্বৰটো গাড়ী ফটো মাৰি দিওঁ। বৰ্তমান এতিয়া ভিডিঅ'ত আপোনাক দেখুওৱা নাই তেওঁৰ নম্বৰখিনি, আৰু লগতে বহুতে এই মানে অনলাইন বহুতে এই নম্বৰবিলাক বা এইখিনি পাই যায় বুলি আমি তেওঁলোকক কিছুমান অসুবিধা হয় বুলিহে দেখুওৱা নাই গাড়ী নম্বৰটো আৰু লগতে ফোনৰ নম্বৰটো। আৰু এয়া চাওক, তেওঁ আমাক ফটো মাৰি দিছিলে যে দাদা আপোনাৰ পৰা লোৱা পুলিবিলাক এনেকুৱা হৈছে আৰু কিমান দিনৰ পাছত ডেটটো চাব আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ লাষ্টলৈকে পজ কৰি, যে কিমান তাৰিখে আমাক অৰ্ডাৰ দিছিল, কিমান তাৰিখৰ পাছত আৰু এনেকুৱা ধুনীয়া থোকা ওলাইছে কিমান দিনৰ ভিতৰত। আপোনালোকে ভিডিঅ'টো চাই থাকিলে লাষ্টলৈকে গম পাব। আৰু ভিডিঅ'টো পজ কৰি আপোনালোকে ডেটবিলাক চাব। আৰু হোৱাটছএপৰ ছেটটো আমি স্ক্ৰীন ৰেকৰ্ড কৰি আপোনালোকক দেখাই আছোঁ। আমাৰ হোৱাটছএপত কিদৰে আমি তেওঁ আমালৈ এইখিনি ফটো প্ৰেৰণ কৰিছিলে। আৰু এইদৰে তেওঁ বাগানৰ আমি কোৱা মতে আমি দিয়া মাইক্ৰ' নিউট্ৰিশ্যন বা আমাৰ তত্ত্বাৱধানত এইখিনি খেতি তেওঁ হৈছে নগাঁও ডিষ্ট্ৰিক্টৰ দ্বাৰা। আৰু দেখিছে কিমান ধুনীয়া সফল হৈছে G9 খেতি অসমত। আৰু আমি নিজেও কৰি আছোঁ আৰু ৰাইজকো দেখিছে আমি এইদৰে কৰোৱাই আছোঁ। আৰু এনেকুৱা উদাহৰণ আজি ডেটলৈকে আমি প্ৰায় 3000 মান মানুহক G9 কল পুলি দিছোঁ আমাৰ চেনেলৰ মাধ্যমত। আৰু বাকী বিভিন্ন ধৰণৰ খেতিৰ বস্তু আমি দি আছোঁ। আজিলৈকে আমি টোটেল প্ৰায় 10,000, আমাৰ 16,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম হৈছে। তাৰে আমি 10,000 ছাবস্ক্ৰাইবাৰক আমি পুলি দিবলৈ বা বিভিন্ন ধৰণৰ বস্তু দিবলৈ সক্ষম হৈছোঁ। আৰু আজিলৈকে আপোনালোকে বহুতখিনি সহায় কৰিছে। আৰু আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে আমাৰ কানেকশ্যন আছে আৰু প্ৰতিখন ডিষ্ট্ৰিক্টতে আমি দিওঁ। আৰু এইদৰে তেওঁলোকে আমালৈ ফটো প্ৰেৰণ কৰে। আৰু ইয়াত এইখিনিয়ে সুবিধা, আৰু দেখিছে যে এইটোৱে সুবিধা হয়, তেওঁলোকে যদি আমাক বিভিন্ন ধৰণৰ সমস্যাত যদি তেওঁলোকে নিজাববীয়াকৈ আমাৰ এই তলত দিয়া যিটো হোৱাটছএপ নম্বৰ, এই নম্বৰত যদি তেওঁলোকে প্ৰেৰণ কৰি দিয়ে বোলে দাদা আপোনাৰ পৰা ইমান তাৰিখে এইটো লৈছিলোঁ আৰু বৰ্তমান আপোনাৰ এইটো সমস্যা হৈছে, যদি আপোনালোকে সমস্যাবিলাক আমাক দেখায়, আমি সেইমতে আপোনাক লগে লগে যদি আমাক সমাধানটো আপোনাক দিব পাৰোঁ, তেতিয়া আপোনালোকৰ আমাৰ পৰা লোৱা বিভিন্ন ধৰণৰ পুলি আপোনালোকৰ মৰ্টেলিটি নহয়, উৎপাদন পাব, সময়মতে ফল হ'ব। আমাক আপোনালোকে জনাব লাগিব। আপোনালোকে এইটো ভুল নুবুজিব, কাৰণ আমি যিমানখিনি পৰা চেষ্টা কৰি আছোঁ যে আমি নিজে আপোনালোকক যোগাযোগ কৰিবলৈ আকৌ কল বেক কৰাৰ চিষ্টেম চিন্তা কৰিছোঁ। আৰু আপোনালোকে যদি পাৰে আমাক নিজে কিবা সমস্যা পালে আপোনালোকে হোৱাটছএপত আমাক ভিডিঅ' কৰি বা ফটো কৰি সেই সমস্যাটো বা সেই বিষয়ে আমাক ফোন কৰি জনাব পাৰে। আৰু লগে লগে আমি আমাৰ টীমৰ ফালৰ পৰা আমাৰ আছেই আপোনালোকক সহায় কৰি দিম। যিমানখিনি পাৰোঁ আমি যদি অসুবিধা হয় আমাৰ ফালৰ পৰাই আপোনালোকক মেডিচিন ট্ৰিটমেণ্টৰ সেইখিনি দিয়াৰ ব্যৱস্থা কৰি দিম। আৰু লগতে মাৰ্কেট ধৰিবলৈ বা বজাৰখন সেইখিনি দিশতো আমি সহায় কৰিম, যাতে ক'ত বেচিব কি কৰিব। আৰু এটা কথা আমি আপোনালোকক আজি কৈ দিওঁ, যদি আপোনালোকে নাৰ্চাৰী দেখিছে আমি বিভিন্ন ধৰণৰ মানুহক বিভিন্ন দিনত সময়ত বিভিন্ন ধৰণৰ পুলি দি আছোঁ। এই ভিডিঅ'টোত থুলমূলকৈ কিছুমান ভিডিঅ' আমি দিয়া হৈছে কিদৰে আমি আমাৰ ছাবস্ক্ৰাইবাৰবিলাকত বা কাষ্টমাৰবিলাকক পুলিবিলাক দি আছোঁ। বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ হেৰিত আমি এনেকৈ দি আছিলোঁ। আৰু এই কথাই কওঁ, যোনে যেনেকুৱা ধৰণৰ পইচা দি বা হেৰি দি আমাৰ পৰা লৈছে, যাতে আপোনালোকে আমাৰ লগত যোগাযোগটো টাৰ্মছটো ৰাখে। আৰু ইয়াৰ ফলত আমি আপোনালোকক এই নম্বৰটো তলত দিয়া আছে, ইয়াত আপোনালোকে ফটো ভিডিঅ' কৰি আমাক দিব পাৰে। আজিলৈকে আপোনালোকে যিমান দিলে, ডেলিভাৰীটো যদি কিবা সমস্যা পায় বা ধৰ পুলি মৰিলেও কিবা সমস্যা হয় বা হালধীয়া পৰিছে, পুলিটো গুৰিটো পচিছে, বিভিন্ন ধৰণৰ সমস্যা থাকিব পাৰে এগ্ৰিকালচাৰ দিশ। কাৰণ এইবিলাক আপোনাৰ একো এটা উদ্ভিদ, কাৰণ উদ্ভিদবিলাকৰ বেমাৰ আজাৰ ট্ৰিটমেণ্ট বা মৰা এইবিলাক থাকিব পাৰে। আৰু সেইকাৰণে এইবিলাক তো সেইটো কাৰণে আপোনালোকে আমাক যোগাযোগ কৰিব। আমাৰ এই নম্বৰটো তলত দেখিছে আপোনালোকে, আৰু আমাৰ লগত যোগাযোগ কৰিব। আৰু আপোনালোকৰ লগতে আপোনালোকৰ যদি খেতি ভালো হয় বা আমাৰ মতে ভাল হৈছে সেইখিনিও আমাক প্ৰেৰণ কৰিব। লগতে কিবা সমস্যা থাকিলেও আমাক প্ৰেৰণ কৰিব। ইয়াৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে এইখিনি ফলত আপোনালোকে যাতে এই কামখিনি দিশত যাতে আমাৰ অসুবিধা নাপায় বা আপোনালোকে যাতে আগবাঢ়ি যাব পাৰে। আপোনালোকে যিটো আশাৰে আমাৰ লগত যোগাযোগ কৰিছিল বা
আমাক পইচা দিছিল বা আমাৰ পৰা পুলি লৈছিল বা আমাৰ পৰা উপদেশ লৈছিলে যাতে আপোনালোকে পুলি লোৱা পাছতো যাতে সেইখিনি বজাই ৰাখিব আপোনালোকে চেষ্টা কৰে যাতে তেতিয়া আমাৰো কিছুমান ক্ষেত্ৰত সুবিধা হয় যে আপোনালোকক আমি সেইমতে আপোনালোকক গাইড কৰিব পাৰোঁ আৰু আমাৰো এটা নাম হয় ইয়াৰ ফলত যাতে বোলে ইহঁত দাদাহঁতৰ পৰা লোৱা বা আমাৰ নাৰ্চাৰীখনৰ পৰা লোৱা পুলিবিলাক বহুত ভাল বিভিন্ন ধৰণৰ ক্ষেত্ৰত আপোনালোকে যাতে আনকো ক'ব পাৰে বা অন্য এজনো আমাৰ নাৰ্চাৰীখনৰ বিষয়ে বা আমাৰ ব্যৱসায়টোৰ বিষয়ে গম পায় বা আমাৰ কৰ্মখিনিৰ বিষয়ে গম পায় তো আপোনালোকে যাতে সহায় কৰে যাতে আমাক সহযোগ কৰে ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে আৰু সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ দাদা বা বিভিন্ন ধৰণৰ বাইদেউ বা বিভিন্ন ধৰণৰ ব্যক্তিক আমি দি আছোঁ আমাৰ নাৰ্চাৰী বিভিন্ন ধৰণৰ বস্তু আমি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু ধন্যবাদ আপোনালোকে যাতে আজিলৈকে যিমানখিনি সহায় কৰি আছে যাতে ভৱিষ্যতেও এইদৰে সহায় কৰি যায় সহযোগ কৰি যায় আমাৰ লগত যাতে যোগাযোগ কৰে নিশ্চিন্ত আপোনালোকে সকলো সময়তে আমাক ফোন কৰিব পাৰিব কোনো কথা নাই ব্যস্ততা আহে জীৱনত বিভিন্ন ধৰণৰ ক্ষেত্ৰত ব্যস্ত হৈ যোৱা যায় কামৰ কাৰণে তাৰ মাজতো আমি মিছ কল পালেও আমি নিজাববীয়াকৈ কল বেক কৰাৰ ব্যৱস্থা কৰোঁ আৰু আমি কোনোদিন কল বেক নকৰাকৈ নাথাকোৱেই আৰু মেছেজ নকৰাকৈ নাথাকোঁ সদায় আপোনালোকৰ ৰিপ্লাই বা সকলো ভিডিঅ'তে হওক বা আমাৰ মেছেজতে হওক হোৱাটছএপতে হওক বা টেক্সট মেছেজতে হওক যাতে আমি ৰিপ্লাই আপোনালোকক কৰোঁৱেই আৰু ধন্যবাদ